নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ এণ্ড আজি আমি আকৌ ব্লাড ৰিলেশ্যনৰ ওপৰত কথা পাতিম যোৱাটো ভিডিঅ'ত আমি ব্লাড ৰিলেশ্যনৰ বেচিক চাইছিলোঁ এণ্ড আজিও দুই তিনিটা কুৱেশ্যন কৰিম ব্লাড ৰিলেশ্যনৰ ওপৰত এণ্ড যদি যোৱাটো ভিডিঅ' আপোনালোকে যদি কিবা এটা বুজি পালে দেন প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব এণ্ড বিশ্বাস কৰোঁ আজি ভিডিঅ'টোতো আপোনালোকে কিবা এটা নিশ্চয় শিকিবলৈ আপোনালোকে পাব বিকজ মই বহুত কেইটামান মানে আপোনাৰ চিলেক্টিভ কুৱেশ্যনছ লৈছোঁ সেই কুৱেশ্যন কেইটাৰ সলিউশন আপোনালোকক অতি সহজে কেনেদৰে কৰিব লাগে কি ধৰে এপ্ৰোচ থাকে সেইখিনি আমি আপোনালোকক কম ঠিক আছে আপোনালোকে সেইখিনি বস্তু বুজি পালে এক্সামত গৈ আপোনালোকে নিশ্চয় কিবা এটা কৰিব পাৰিব বহুত সোনকালে সেই কুৱেশ্যনটো সলভ কৰিব পাৰিব ঠিক আছে বেছি দেৰি নকৰো ভিডিঅ'টো বহুত দীঘল নকৰাও ঠিক আছে সো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো তো যোৱাবাৰ লাষ্ট ভিডিঅ'টোত আমি ইয়ালৈ চাইছিলোঁ ঠিক আছে সো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিম এই কুৱেশ্যনটোৰ সৈতে কুৱেশ্যনটো দিয়া আছে কি আমি আগতে চাম কুৱেশ্যনটো ৰিকোয়াৰ্ড এনসাৰ কি ওলাব লাগে আমি কি এনসাৰ ওলাব লাগে আমি হেতু চাম সো ডাইৰেক্ট কুৱেশ্যনটো চাম which of the following shows that M is the maternal grandmother of T that means maternal মানে মই যোৱাটো ভিডিঅ'ত কৈছিলোঁ maternal মানে আমাৰ মাৰ ভাগৰ হ'ব ঠিক আছে মাৰ ভাগৰ হ'ব maternal M is the maternal grandmother মানে M তোমাৰ আপোনাৰ আইতা ইয়াতে ঠিক আছে যদি T যদি মই নিজকে ধৰি লওঁ তো মোৰ ক্ষেত্ৰত কৈছে M তোমাৰ আৰু তলৰ কোনটো এই চাৰিটা অপচনৰ কোনটোৱে তোমাৰ নিজৰ আইতা তোমাৰ ডিটেক্ট মানে তোমাৰ এক্সপ্লেইন কৰা গৈছে ঠিক আছে মই ইয়াতে দেখাই দিছো M মোৰ আইতা যিহেতু ফিমেল হয় এখানে নেগেটিভ সিম্বল ইউজ কৰিম মা means mother and the son মই যদি as a লৰা তো মই প্লাস চিন ইউজ কৰিম and যদি ছোৱালী ক্ষেত্ৰত হয় তেতিয়াহলে নেগেটিভ চিন ইউজ কৰিম ঠিক আছে যেতিয়া এনেকুৱা এটা কুৱেশ্যন আহে তো আপোনালোকে সদায় যোৱাবাৰ এপ্ৰোচটো সদায় নাপাহৰিব আমাৰ যোৱাবাৰ এপ্ৰোচটো কি আছিল যে কি আমি ৰিকোয়াৰ্ড এনসাৰ কি হেতু আগতে উলাই লম দেন আমি কি কৰিব লাগে হেতুৰ ওপৰত আমি ডিসকাস কৰিম ঠিক আছে সো এনেকুৱা কুৱেশ্যন আহিলে চাওক m into n m into n m into s m into n ঠিক আছে তো দ্যাট মিন্স মই যোৱাবাৰ কৈছিলো যে কি লিষ্ট নাম্বাৰ অফ যেটো সিম্বল থাকে হেতু চাব কিন্তু ইয়াতে চাওক সিম্বল আৰম্ভণিত গুটেইটা মানে m into n নহলে m into s কৰিব লাগে ঠিক আছে সো আমি অপশন 1 and অপশন 3 লগত আমি কম্পেয়াৰ কৰিম যদি অপশন 1 ত আমাৰ আনসাৰটো ওলাই যায় দেন অপশন 3 লৈ আমি যাবলৈ দৰকাৰ নাই ঠিক আছে সো m into n তো ইয়াৰে ৰেফাৰেন্স লগ a into b পৰা তো m into n a is the mother of b মানে m is the mother of n m is the mother of n মানে আপোনাৰ n ৰ মাক হল আপোনাৰ m ঠিক আছে and percentage n percentage s তো ইয়াতে আপোনাৰ a percentage b reference লওক a is the wife of b মানে n is the wife of s n আপোনাৰ wife যেটো নেগেটিভ হ'ব আমি হাজবেন্ড ওয়াইফৰ কাৰণে ডাবল বাৰ ইউজ কৰো and s আপোনালোকৰ হাজবেন্ড হ'ব কাৰণ n wife হয় s ৰ that means s আপোনাৰ প্লাস চিন that means হাজবেন্ড হ'ব ঠিক আছে then চাওক s plus t s plus t a plus b আপনি ৰেফাৰেন্স টো লওক a is the father of b that means s is the father of t মানে s হ'ব আপোনাৰ t ৰ দেউতাক আমি যদি এটো আপোনাৰ সিম্বলটো যদি গম নাপালো হয় তেতিয়া হলে ইয়াতে কোৱা গৈ যে a is the father of b মানে s is the father of t t কি হ'ব পাৰে প্লাসও হ'ব পাৰে মেলও হ'ব পাৰে ফিমেলও হ'ব পাৰে and এটো চাওক আপোনালোকে আমাৰ ৰিকোয়াৰ্ড আনসাৰটো পাই গৈছো কাৰণ t s আৰু n ৰ সন্তান হয় আৰু m হিহঁতৰ আইতা হয় ঠিক আছে সো t ৰ আইতাক m আমাৰ হেতু আমাৰ ৰিকোয়াৰ্ড আনসাৰটো আছিল যে কি shows that m is the maternal grandmother of t m t ৰ আইতাক হয় তো ইয়াতে চাওক t ৰ আইতাক m ইয়াতে আমাৰ ধুনিয়াকে ৰিলেশনশিপটো বহি গৈছে ঠিক আছে that means ইয়াতে অপশন 3 অপশন 2 and অপশন 4 ইনকাৰেক্ট হ'ব অপশন 1 টো ইয়াতে কাৰেক্ট হ'ব ঠিক আছে বুজি পাইছে সো যদি বুজি পাইছে আপোনালোকে আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ
সো ঠিক আগৰ দৰে কুৱেশ্যনটোৰ নিচিনাই আছে তো ইয়াতেও আমি চাম which of the following means T is the daughter of P okay মানে T is the daughter of P মানে P daughter আপোনাৰ T daughter যেহেতু ফিমেল হয় সেইকাৰণে আমি নেগেটিভ সিম্বল ইউজ কৰিম P আপোনাৰ কোনো জেন্ডাৰ দিয়া নাই সো আমি তাতে পুট নকৰো প্লাস হ'ব পাৰে মাইনাস হ'ব পাৰে ঠিক আছে এটো প্লাস হ'ব পাৰে মাইনাস হ'ব পাৰে that means আমাক ওলাব লাগে যে T P ৰ ছোৱালী হয় ঠিক আছে তো ইয়াতে চাও প্ৰথম আমাৰ এপ্ৰোচ কি আছিল যদি প্ৰথমখিনি গোটেইখিনি ঠিকে থাকে তেতিয়াহলে আমি কৰিব নালাগে আৰু ইয়াতে চাও P into Q P into Q P into Q P into Q that means আমি P into Q আমি এপ্ৰোচটো প্ৰথমতে লগাব লাগিব so sorry P into Q reference log A into B পৰা ইয়াতে দি আছে A is the wife of B মানে P is the wife of Q P হ'ব আপোনাৰ wife Q আপোনাৰ যেহেতু হাজবেণ্ড হ'ব সেইকাৰণে আৰু ডাবল বাৰ হেতৰ সম্পৰ্ক যেহেতু হাজবেণ্ড ওয়াইফ সেইকাৰণে ডাবল বাৰ ইউজ কৰা হৈছে then next symbol কি আছে percentage and কি আছে letter কি আছে R that means আমি Q percentage R ওলাব লাগে তো A percentage B reference লওক A is the father of B মানে Q is the father of R Q is the father of R R আপোনাৰ সন্তান হ'ব Q ঠিক আছে তাৰপিছত মই ইয়াৰ আগতো কোৱেশ্চনত কি কৈছিলো যে জিটো লিষ্ট নাম্বাৰ অফ সিম্বল থাকে হেতুৱে ল'ব লাগে সো ঠিক তেনেদৰে ইয়াতে লিষ্ট নাম্বাৰ অফ সিম্বল মাইনাস আছে যেটো আমি মাইনাস লম ঠিক আছে তো মাইনাস T কি হ'ব ৰেফাৰেন্স লওক A is the brother of B মানে R is the brother of T R is the brother of T যেটো brother sister কাৰণে আমি সিঙ্গল বাৰ ইউজ কৰো এন্ড R brother হয় যেটো R ৰ লৰা হ'ব সেইভাবে আমি প্লাস সিম্বল ইউজ কৰিম ঠিক আছে দেন নেক্সট আছে T plus S ঠিক আছে T plus S তো A plus B এর রেফারেন্স টু লম আমি A plus B রেফারেন্স টু কি দিয়া আছে A is the sister of B এটা সব A is the sister of B এটা দিয়া আছে A is the sister of B মানে কি হ'ব T is the sister of S T আপোনাৰ ফিমেল হ'ব and sister of S ঠিক আছে S ৰ কোনো জেন্ডাৰ আমি ইয়াতে ডিফাইন কৰা হোৱা নাই ইয়াতে চাও আমাৰ ৰিকোয়াৰ্ড আনসাৰটো ওলাই গল কাৰণ T R and S বাই ভনী হয় মানে আপোনাৰ কি লিখা সিস্টাৰ ব্ৰাদাৰ এনেকুৱা হ'ব আৰু এহতৰ মাক দেউতাক কোন হ'ব P and Q আৰু ইয়াতে আমাৰ ওলাব দিছে যে P ৰ ডটাৰ হিচাপে T and T ইয়াতে সিম্বলটো আছে নেগেটিভ ঠিক আছে that means আমাৰ অপচন নম্বৰ 2 টো ইয়াতে কাৰেক্ট হ'ব বুজি পালে কেনেদৰে কৰিলো আমি এই কোৱেশ্চন নম্বৰ সেকেন্ডটো যে আমাক ওলাব দিয়া আছিল T ডটাৰ হয় P আৰু ইয়াতে আমাৰ T ডটাৰ হয় P আমাৰ ইয়াতে ৰিলেশনশিপটো ওলাই গল ঠিক আছে তো নেক্সট কোৱেশ্চনত যাও নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো সেম নিচিনা আছে কিন্তু ইয়াতে সুধিছে হু ইজ দা ফাদাৰ আপোনাক ইয়াতে তাতে দিয়া নাই যে কি যে আপোনালোকৰ হেতু দিয়া নাই কি P is the mother of A P is the mother of grandmother of F এনেকুৱা ধৰণৰ কোৱেশ্চন আহা নাই এতিয়া কোৱেশ্চনটোত আহিছে যে হু ইজ দা ফাদাৰ আপোনালোকে গুটেই আপোনাৰ ব্লাড ৰিলেশনশিপৰ ট্ৰি টু বহাব লাগিব এন্ড ট্ৰি টু পাছত আপোনালোকে গম পাব যে কোন তাৰে দেউতাক হয় ঠিক আছে সো আমি কৰো ইয়াতে সব A #B দিয়া আছে A #B তো আমি ৰেফাৰেন্স লম P #Q পৰা ইয়াতে কি দিছে P is the mother of Q মানে A is the mother of B A is the mother of B মানে A হ'ব আপোনাৰ ফিমেল mother then সব B dollar C dollar বুলি নকয় এটো কি I guess পইচা সিম্বল বুলি কয় ঠিক আছে সো ইয়াতে আমি ৰেফাৰেন্স লও P is the brother of Q okay P is the brother of Q দি আছে সো ইয়াতে কি হ'ব B is the brother of C B brother যেহেতু মেল হ'ব প্লাস চিন আহিব and brother sister কাৰণে সিঙ্গল বাৰ and C হ'ব ঠিক আছে then ইয়াতে চাও তাৰ নেক্সট দি আছে C into D then তাৰ reference to log P into Q লগত P is the daughter of Q that means C is the daughter of D C is the daughter of
ডি তো আপোনাৰ ডি টো ওপৰত যাব যেহেতু সি আপোনাৰ ডি ডটাৰ হয় মানে ডি টো আপোনাৰ হাজবেণ্ড হ'ব কাৰ এৰ আপোনাৰ হাজবেণ্ড হ'ব ঠিক আছে কেনেকে হ'ল কাৰণ ইয়াতে দি আছে চি ইনটু ডি মানে ইয়াতে ৰেফাৰেন্স লওক পি ইনটু কিউ লগত পি ইজ দা ডটাৰ অফ কিউ আৰু ইয়াতে লওক চি ইনটু ডি মানে চি ইজ দা ডটাৰ অফ ডি that means c is the daughter of d আৰু c ৰ ভায়েক a আৰু a ৰ মাক আপোনাৰ a sorry c ৰ ভায়েক b আৰু b ৰ মাক আপোনাৰ a that means a আপোনাৰ c ৰো মাক হয় b ৰো মাক হয় that means b আপোনাৰ a ৰ wife হ'ব আৰু b আপোনাৰ d আপোনাৰ b দেউতাক হ'ব ঠিক আছে ইয়াতে সুধিছিলে who is the father that means father হ'ব আপোনাৰ d option number 1 টো correct হ'ব যে D is the father of B and C. ঠিক আছে তো C ইয়াতে ডটাৰ যেহেতু সেইকাৰণে নিগেটিভ চিম আহি যাব ঠিক আছে সো আৰু কোৱেশ্চন আছে নেকি ইয়েস আৰু এটা কোৱেশ্চন আছে সো যদি ভিডিওটো কোৱেশ্চনটোত বুজি পালে লাইক কৰিব নাপাহৰিব দেই তো নেক্সট কোৱেশ্চনটো ইয়াতে চাওক which of the following means M is the uncle of P ইয়াতে না মেটাৰনেল সুধিছে না পেটাৰনেল সুধিছে যেতিয়া কোৱেশ্চনটোত কোনো ধৰণৰ দিয়া নাথাকিব আমি তেতিয়া মেটাৰনেলো ধৰিম পেটাৰনেল হিচাপেও ধৰিম কিন্তু আমি এজ এ যদি কোৱেশ্চনটোত কোনো ধৰণৰ মেটাৰনেল পেটাৰনেল ৱৰ্ড ইউজ নকৰে তেতিয়া আমি এজ এ পেটাৰনেল বুলিয়ে ধৰি লম ঠিক আছে হেতু এজ এ ডিফল্ট ডিফল্ট পেটাৰনেল বুলিয়ে ধৰি লম পেটাৰনেল ঠিক আছে এজ এ ডিফল্ট আমি পেটাৰনেল হিচাপে মানি লম তো m is the uncle of p মানে m হ'ব মেল আঙ্কেল যেহেতু ঠিক আছে and father হ'ব p আৰু p ৰ ফাদাৰৰ ভায়েক মানে p ৰ দেউতাকৰ ভায়েক ঠিক আছে তো ইয়াতে কোনটো অপচন আপোনালোকৰ p দেউতাকৰ ভায়েক ইয়াতে আপোনালোকৰ মেনশন কৰা আছে আমি হেতু উলাব লাগে ঠিক আছে অপচন নম্বৰ 1 m percentage n এটা চাও a percentage b অপচন নম্বৰ 1 টো আমি চাইছো ঠিক আছে অপচন নম্বৰ 1 টো চাও a percentage b a is the father of b মানে m is the father of n m is the father of n ঠিক আছে তো ইয়াতে কি হ'ব m আপোনাৰ প্লাস হ'ব ফাদাৰ হয় then n into p a is the sister of b মানে n is the sister of p n is the sister of p ঠিক আছে তো ইয়াতে চাওক সিস্টাৰ হলে আপোনাৰ নেগেটিভ সিম্বল আহিব ইয়াতে চাওক ইয়াতে ৰিলেশনশিপটো আপোনাৰ ঠিক দৰে আপোনাৰ কনফাৰ্ম হোৱা নাই কাৰণ m আপোনাৰ p দেউতাক হিচাপে এই ৰিলেশনশিপটো দেখালে that means option number 1 টো আমাৰ ইনকাৰেক্ট হ'ব ঠিক আছে তো n into p option number 2 টো আমি চাও n into p ইয়াতে দিছে a is the sister of b মানে n is the sister of p n is the sister of p তো n আপোনাৰ sister যেহেতু সৰি xn মই তলখন লিখি দিছো n is the sister of p n যেহেতু sister so negative symbol আহিব then দি আছে p percentage m ইয়াতে দি আছে p percentage m আপুনি a percentage b পৰা ৰেফাৰেন্স লওক a is the father of b মানে p is the father of m তো ইয়াতে চাওক আমাৰ ৰিলেশনশিপটো যেটো ৰিকোয়াৰ্ড আনসাৰ আছিলে এই আনসাৰটো ইয়াতেও স্যাটিসফাই হোৱা নাই that means option number 2 টো ইনকাৰেক্ট হ'ব option number 3 টো আপুনি চাম m plus s a plus b reference log m is a is the brother of b মানে m is the brother of s m is the brother of s মানে m আপোনাৰ মেল brother s percentage r a percentage b পৰা reference log a is the father of b মানে s is the father of r s is the father of r r ৰ যেটো দেউতাক হ'ব s হ'ব ঠিক আছে then r is the father of p কাৰণ same দি আছে a is the father of b then r is the father of p মানে r ও আপোনাৰ দেউতাক হ'ব and p আপোনাৰ লৰা হ'ব r ৰ লৰা আপোনাৰ p হ'ব ঠিক আছে লৰা বা ছোৱালী ইয়াৰ আমি ৰিলেশন
কাৰণ জেন্ডাৰটো ডিফাইন কৰা নাই ইয়াতে চাওক পি দেউতাকৰহে ভায়েক হ'ল ঠিক আছে তো গ্ৰেণ্ড আপোনাৰ ফাৰ্ষ্ট জেনাৰেশ্যন পৰি যাব দ্যাট মিন্স অপচন নম্বৰ 3 টো আমাৰ ইনকাৰেক্ট হ'ব ঠিক আছে দ্যাট মিন্স ইয়াতে এটা অপচনে বাকি থাকিল অপচন নম্বৰ 4 টো দ্যাট মিন্স অপচন নম্বৰ 4 টো কাৰেক্ট হ'ব আমি হলেও এবাৰ চেক কৰি লওঁ m plus k reference law a is the brother of p m is the brother of k ঠিক আছে brother male হয় সেইকাৰণে প্লাস সিম্বল ইউজ কৰিছো then k is the percentage of t a percentage b per reference log a is the father of b মানে k is the father of t ঠিক আছে k is the father of t k তেতিয়া father যেহেতু তো প্লাস চিন আহিব t into p a into b পৰা ইয়াতে reference log a is the sister of b মানে t is the sister of p t is the sister of p t যেহেতু sister হয় সেই কাৰণে আপোনালোকৰ নেগেটিভ সিম্বল আহিছে ইয়াতে চাওক p t k সন্তান হয় যেহেতু t ৰ ভায়েক হয় তো দ্যাট মিন্স k ৰ সন্তান হ'ব এন্ড k ৰ ভায়েক m দ্যাট মিন্স m এন্ড p ৰ মাজত সম্পৰ্ক কি আহিব আঙ্কল হিচাপে আহিব ঠিক আছে যেতিয়া আপোনালোকক কোনো ধৰণৰ প্যাটাৰ্নেল নহলে ম্যাটাৰ্নেল ওয়ার্ড ইউজ নকৰে এজ এ ডিফল্ট আমি প্যাটাৰ্নেল ধৰি লম এন্ড অপচন ওয়াইজ আমি কৰি যাম এন্ড কৰি গলে আমি যেটো আনসাৰ পাম হেতু আমি ৰিকোয়াৰ্ড আনসাৰ ইয়াতে চাওক অপচন নম্বৰ 1 2 3 আমাক কোনো ধৰণৰ ৰিলেশন বহা নাছিলে অপচন নম্বৰ 4 টোত আপোনালোকৰ ৰিলেশনটো বহিলে যেটো k ৰ ভায়েক m এন্ড k ৰ সন্তান হল আপোনাৰ p ঠিক আছে সো অপচন নম্বৰ 4 টো আমাৰ কাৰেক্ট আনসাৰ বুজি পালে কেনেদৰে কি হল সো আজিৰ কাৰণে ভিডিওটো জাস্ট ইমানতে ৰাখিছো এন্ড আমি নেক্সট ভিডিওটো অলপ দীঘলীয়া হ'ব তাত আমি আৰু নতুন নতুন কোৱেশ্চন কৰিম সো যদি ভিডিওটো ভাল লাগিলে তেতিয়াহলে প্লিজ কমেন্ট কৰিব নাপাহৰিব লাইক কৰিব নাপাহৰিব ভিডিওটো এন্ড কমেন্টত ক'ব যে ভাল লাগিলে নে নাই বুজি পালে নে নাই কাৰণ ব্লাড ৰিলেশনশিপটো আপোনাৰ প্ৰতিটো এক্সামতে আহে মোষ্ট অফ দা 110% যে ব্লাড ৰিলেশনশিপটো আহিব এক্সামত ঠিক আছে এন্ড ব্লাড ৰিলেশনশিপ ম্যাক্সিমাম নম্বৰ কোৱেশ্চন এটো প্যাটাৰ্নতে আহে সেই কাৰণে মই কৰাইছো যদি আপোনালোকৰ ভিডিওটো ভাল লাগে তেতিয়াহলে নিশ্চয় মোক জনাব এন্ড থ্যাংক ইউ ফৰ ভিডিওটো চোৱাৰ বাবে থ্যাংক ইউ সো মাচ এন্ড ভিডিওটো যদি পৰা কিবা শিকিব পালে তেতিয়াহলে প্লিজ লাইক শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ চেনেল শিক্ষা ধন্যবাদ সকলোকে আজিৰ বাবে ইমানতে সামৰিছো